নমস্কাৰ বন্ধুসকল, আশা কৰিছোঁ আপোনালোক সকলোৱে কুশলে আছে। আছাম হিষ্ট্ৰীৰ ওপৰত যোনটো মই কম্প্ৰিহেনচিভ ভিডিঅ' কোৰ্চ বনাই আছোঁ, সেইটোৰ আজি 6 নম্বৰ পাৰ্টটো আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু আমি ডিছকাশ্যন কৰি আছিলোঁ মেডিয়েভেল আছাম হিষ্ট্ৰীৰ ওপৰত। ইয়াৰ আগৰ যোনটো ভিডিঅ' আছিলে, সেইটো ভিডিঅ'ত মই আহোম ডাইনেষ্টিৰ ফাৰ্ষ্ট ইম্পৰ্টেণ্ট ৰজা কিছুমানৰ কথা ডিছকাশ্যন কৰিছোঁ। আজি এই ভিডিঅ'টোত আমি আহোম ডাইনেষ্টিৰ আন কেইজনমান ইম্পৰ্টেণ্ট ৰজাৰ কথা ডিছকাশ্যন কৰিম। এইখন আহোম কিংডমৰ মেপ হয়। ইয়াতে আপোনালোকে চাব পাৰে যে কোন কোন ঠাই আহোম কিংডমৰ আণ্ডাৰত আছিলে আৰু আহোম কিংডমৰ যোনটো বাউণ্ডাৰী আছিলে সেইটো ক'ৰ পৰা ক'লৈ আছিলে। আগৰ ভিডিঅ'টোত আমি আহোম ৰজা চুক্লেংমুঙলৈ ডিছকাশ্যন কৰিছোঁ। চুক্লেংমুঙৰ পিছত যোনজন আহোম ডাইনেষ্টিৰ ইম্পৰ্টেণ্ট ৰজা আছিলে সেইজন আছিলে চুকাম্ফা। আৰু চুকাম্ফাই 1552 to 1603 AD লৈ আহোম কিংডমত ৰুল কৰিছিলে আৰু তেখেতক খৰা ৰজা হিচাপেও জনা গৈছিলে। লাৰ্জ স্কেল প্ৰপাগেশ্যন অফ বৈষ্ণৱিজম, আৰু তেখেতৰ টাইমতে বৈষ্ণৱিজমৰ যোনটো প্ৰভাৱ আছিলে সেইটো আহোম কিংডমত বহুত গুণে বাঢ়ি গৈছিলে। চুকাম্ফাৰ পিছত যোনজন ইম্পৰ্টেণ্ট ৰজাই আহোম কিংডমত ৰুল কৰিছিলে সেইজন আছিলে চুচেংফা। আৰু চুচেংফাই 1603 to 1641 AD লৈ আহোম কিংডমত ৰুল কৰিছিলে। আৰু চুচেংফাৰ যোনটো হিন্দু নেম এডপ্ট কৰিছিলে সেইটো আছিলে প্ৰতাপ সিংহ। আৰু প্ৰতাপ সিংহক বুঢ়া ৰজা আৰু বুদ্ধি স্বৰ্গনাৰায়ণ বুলিও জনা গৈছিলে। আৰু প্ৰতাপ সিংহই ঋগভন চেৰেমনি বুলি এটা চেৰেমনি তেখেতে পাৰফৰ্ম কৰিছিলে। আৰু প্ৰতাপ সিংহৰ টাইমতে আহোম আৰু মোগলৰ মাজত যোনটো কনফ্লিক্ট আছিলে সেইটো বহুত উচ্চ স্তৰলৈ বাঢ়ি গৈছিলে। প্ৰতাপ সিংহৰ টাইমত আহোম আৰু মোগলৰ মাজত এখন বহুত ফেমাছ ট্ৰিটি চাইন হৈছিলে। সেইখন আছিলে ট্ৰিটি অফ আচুৰা আলি। আৰু সেইখন ট্ৰিটি চাইন হৈছিলে মোমাই তামুলী বৰবৰুৱা আৰু মোগল ফৌজদাৰ আলায়াৰ খানৰ মাজত 1639 AD। প্ৰতাপ সিংহ ক্ৰিয়েটেড 2 মিনিষ্টেৰিয়েল পোষ্ট। প্ৰতাপ সিংহই 2টা মিনিষ্টেৰিয়েল পোষ্ট ক্ৰিয়েট কৰিছিলে। এটা আছিলে বৰফুকন, আনটো আছিলে বৰবৰুৱা। বৰফুকন লুক আফটাৰ এডমিনিষ্ট্ৰেশ্যন অফ লোৱাৰ আছাম। আৰু বৰফুকনসকলে লোৱাৰ আছামৰ যোনটো এডমিনিষ্ট্ৰেশ্যন আছিলে সেইটো চোৱা চিতা কৰিছিলে। আৰু বৰবৰুৱাসকল ছেক্ৰেটাৰিয়েট আৰু জুডিচিয়াৰীৰ হেড আছিলে। মোমাই তামুলী বৰবৰুৱা ইন্ট্ৰডিউচ ছেভাৰেল ছিষ্টেম। আহোম এডমিনিষ্ট্ৰেশ্যনটো আৰু বেছি ইফিচিয়েণ্ট আৰু অৰ্গেনাইজ কৰি তুলিবলৈ মোমাই তামুলী বৰবৰুৱাই কিছুমান ছিষ্টেম ইন্ট্ৰডিউচ কৰিছিলে। ফাৰ্ষ্ট ছিষ্টেমটো আছিলে পাইক ছিষ্টেম। ফিজিকেলি ফিট মেন বিটুইন এজ গ্ৰুপ অফ 15 to 50 years। আহোম কিংডমৰ ভিতৰৰ 15 পৰা 50 বছৰ বয়সৰ ফিজিকেলি ফিট যিখিনি মেল আছিলে সেইসকলক পাইক বুলি কোৱা হৈছিলে। আৰু ইটছ পাইক হেড টু গিভ ফ্ৰী লেবাৰ টু আহোম কিং। আৰু সকলোবিলাক পাইকে সময়ে সময়ে আহোম ৰজাসকলক ফ্ৰী লেবাৰ প্ৰভাইড কৰিব লগা হৈছিলে। পাইক ছিষ্টেমৰ আণ্ডাৰত কিছুমান পোষ্ট ক্ৰিয়েট কৰা হৈছিলে, যেনেকুৱা হাজৰিকা, শইকীয়া, বৰা। আৰু এজন হাজৰিকাই 1000টা পাইকছক চোৱা চিতা কৰিছিলে, আৰু শইকীয়াই 100টা আৰু বৰাই 20টা। পাইক ছিষ্টেমৰ পিছত মোমাই তামুলী বৰুৱাই যোনটো ইম্পৰ্টেণ্ট ছিষ্টেম ইন্ট্ৰডিউচ কৰিছিলে সেইটো আছিলে পছা প্ৰথা। আণ্ডাৰ দিছ ছিষ্টেম স্পেচিয়েল এগ্ৰিমেণ্ট উইথ বৰ্ডাৰিং হিল ট্ৰাইবছ ৱেৰ এষ্টাব্লিছড। থ্ৰু দ'জ এগ্ৰিমেণ্ট আহোম কিংছ ট্ৰাইড টু প্ৰটেক্ট ছাবজেক্টছ ফ্ৰম দ্য ৰেইড অফ দিছ ট্ৰাইবছ। আৰু সেই ছিষ্টেমটোৰ আণ্ডাৰত আহোম কিংডমৰ বৰ্ডাৰত যিবিলাক হিলছ আছিলে তাৰে ট্ৰাইবছ সকলৰ লগত কিছুমান এগ্ৰিমেণ্ট চাইন কৰা হৈছিলে, যাতে সেই সকল ট্ৰাইবছে আহোম কিংডমত আহি কোনো ধৰণৰ অত্যাচাৰ নকৰে বা আহোম কিংডমক আক্ৰমণ নকৰে। নেক্সট প্ৰতাপ সিংহৰ পিছত
যোনজন ইম্পৰ্টেণ্ট ৰজা আছিলে সেইজন আছিলে চুৰামফা আৰু চুৰামফাই 1641 to 1644 AD লৈ আহোম কিংডমত ৰুল কৰিছিলে আৰু তেখেতক ভোগৰ ৰজা হিচাপেও জনা গৈছিলে। নেক্সট চুৰামফাৰ পিছত যোনজন ইম্পৰ্টেণ্ট ৰজাই আহোম কিংডমত ৰুল কৰিছিলে সেইজন আছিলে চুতিয়ামফা আৰু চুতিয়ামফাই 1644 to 1648 AD লৈ আহোম কিংডমত ৰুল কৰিছিলে আৰু তেখেতক নৰিয়া ৰজা হিচাপেও জনা গৈছিলে। নেক্সট চুতিয়ামফাৰ পিছত যোনজন ইম্পৰ্টেণ্ট ৰজাই আহোম কিংডমত ৰুল কৰিছিলে সেইজন আছিলে চুতামলা আৰু চুতামলাৰ হিন্দু নেম আছিলে জয়ধ্বজ সিংহ আৰু জয়ধ্বজ সিংহই 1648 to 1663 AD লৈ আহোম কিংডমত ৰুল কৰিছিলে আৰু জয়ধ্বজ সিংহক ভগনীয় ৰজা হিচাপেও জনা গৈছিলে আৰু জয়ধ্বজ সিংহৰ টাইমত নৱাব অফ বেংগল মীৰ জুমলাই গড়গাঁও কেপচাৰ কৰিছিলে আৰু তাৰপিছতে আহোম আৰু মোগলৰ মাজত এখন ট্ৰিটি চাইন হৈছিলে ইন জানুৱাৰী 9, 1663 AD আৰু সেই ট্ৰিটিখনৰ নাম আছিলে ট্ৰিটি অফ খিলাদৰী ঘাট আৰু একৰ্ডিং টু দ্য ট্ৰিটি অফ খিলাদৰী ঘাট আহোম বৰ্ডাৰ ৱাজ ড্ৰন ফ্ৰম ৰিভাৰ ভৰালি লাইং টু দ্য নৰ্থ অফ ব্ৰহ্মপুত্ৰ টু কলং ৰিভাৰ ইন চাউথ আৰু সেই ট্ৰিটিখনৰ কাৰণে মোগলসকলে আহোমৰ যোনটো বৰ্ডাৰ আছিলে সেইটো ভৰালি নদীৰ পৰা কলং নদীলৈ অংকন কৰি দিছিলে। টুক হিজ ডটাৰ ৰমণী গাভৰু এজ হোষ্টেজ আৰু মোগলসকলে জয়ধ্বজ সিংহৰ জীয়েক ৰমণী গাভৰুক এজ এ হোষ্টেজ হিচাপেও লৈ গৈছিলে। চিয়াউদ্দিন তালিছ এ হিষ্টৰিয়ান কেম এলং উইথ মীৰ জুমলা ৰোড এবাউট আছাম ইন হিজ বুক ফাটিয়া ইব্ৰিয়া আৰু মীৰ জুমলাৰ লগত চিয়াউদ্দিন তালিছ বুলি এজন হিষ্টৰিয়ান তেখেতৰ লগত আহিছিলে আৰু তেখেতৰ নিজৰ যোনখন কিতাপ আছিলে ফাটিয়াই ইব্ৰিয়া বুলি সেই কিতাপখনত অসমৰ কথাও কিছু লিখিছিলে। জয়ধ্বজ সিংহৰ পিছত যোনজন ইম্পৰ্টেণ্ট ৰজাই আহোম কিংডমত ৰুল কৰিছিলে সেইজন আছিলে চক্ৰধ্বজ সিংহ আৰু চক্ৰধ্বজ সিংহই 1663 to 1669 AD লৈ আহোম কিংডমত ৰুল কৰিছিলে আৰু চক্ৰধ্বজ সিংহৰ টাইমত ইন আগষ্ট 1667 AD আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ লাচিত বৰফুকন এণ্ড বাঘ হাজৰিকা আহোম ইজ এবল টু গেট বেক গুৱাহাটী এণ্ড পাণ্ডু। চক্ৰধ্বজ সিংহৰ টাইমত আহোমসকলে লাচিত বৰফুকন আৰু বাঘ হাজৰিকাৰ লিডাৰশ্বিপত গুৱাহাটী আৰু পাণ্ডুক মোগলৰ হাতৰ পৰা কাঢ়ি আনিবলৈ সক্ষম হয় আৰু তেতিয়াৰ টাইমত গুৱাহাটীত মোগল এডমিনিষ্ট্ৰেটৰ আছিলে ফিৰোজ খান। আহোম ডাইনেষ্টিত যোনজন আটাইতকৈ কম টাইমৰ কাৰণে ৰজা হৈছিলে সেইজন আছিলে গোবৰ ৰজা আৰু তেখেতে মাত্ৰ 21 দিনৰ কাৰণে আহোম কিংডমত ৰুল কৰিছিলে বা ৰজা আছিলে। আহোম ৰজা চুকাম্ফা আৰু চক্ৰধ্বজ সিংহৰ মাজৰ যিমান কেইজন ইম্পৰ্টেণ্ট ৰজা আছিলে সেই সকলোবিলাক ইম্পৰ্টেণ্ট ৰজাৰ কথা এইটো ভিডিঅ'ত ডিছকাশ্যন কৰিলোঁ। এতিয়া আমি কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনছ ডিছকাশ্যন কৰিম। ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল আহোম কিং অলছ' ন'ন এজ খৰা ৰজা আৰু সেইটো আছিলে চুকাম্ফা। প্ৰতাপ সিংহ অলছ' ন'ন এজ প্ৰতাপ সিংহক বুদ্ধি স্বৰ্গনাৰায়ণ বা বুঢ়া ৰজা হিচাপেও জনা গৈছিলে। নেক্সট কুৱেশ্যনটো হ'ল আহোম কিং হু পাৰফৰ্ম ৰিগবন চেৰেমনি আৰু সেইটো পাৰফৰ্ম কৰিছিলে প্ৰতাপ সিংহই। ট্ৰিটি অফ আচুৰা আলি চাইন বিটুইন ইয়াৰ ট্ৰিটি অফ আচুৰা আলি চাইন হৈছিলে মোমাই তামুলী বৰবৰুৱা আৰু মোগল ফৌজদাৰ আলায়াৰ খানৰ মাজত ইন 1639 AD। নেক্সট কুৱেশ্যনটো হ'ল নেম অফ দ্য মিনিষ্টেৰিয়েল পোষ্ট ক্ৰিয়েটেড বাই প্ৰতাপ সিংহ আৰু সেই দুটা পোষ্টৰ নাম আছিলে বৰফুকন আৰু বৰবৰুৱা। নেম অফ দ্য ছিষ্টেম ক্ৰিয়েটেড বাই মোমাই তামুলী বৰবৰুৱা আৰু মোমাই তামুলী বৰবৰুৱাই পাইক ছিষ্টেম আৰু পছা ছিষ্টেম ক্ৰিয়েট কৰিছিলে। নেক্সট কুৱেশ্যনটো হ'ল আহোম কিং ন'ন এজ ভোগৰ ৰজা আৰু সেইজন আছিলে চুৰামফা। নেক্সট কুৱেশ্যনটো হ'ল আহোম কিং ন'ন এজ নৰিয়া ৰজা আৰু সেইজন আছিলে চুতিয়ামফা। জয়ধ্বজ সিংহ অলছ' ন'ন এজ
আৰু জয়ধ্বজ সিংহক ভগনীয়া ৰজা হিচাপেও জনা গৈছিলে। মীৰ জুমলা কেপচাৰ গড়গাঁও ইন 1662 AD-ত মীৰ জুমলাই গড়গাঁও কেপচাৰ কৰিছিলে। নেক্সট কুৱেশ্যনটো হ'ল ট্ৰিটি অফ ঘিলাদৰী ঘাট চাইন ইন, আৰু ট্ৰিটি অফ ঘিলাদৰী ঘাট চাইন হৈছিলে 1663 AD-ত। নেম অফ দ্য হিষ্টৰিয়ান কেম এলং উইথ মীৰ জুমলা, নেম অফ হিজ বুক, আৰু মীৰ জুমলাৰ লগত যোনজন হিষ্টৰিয়ান আহিছিলে সেইজন আছিলে চিয়াবুদ্দিন তালিচ, আৰু তেখেতে যোনখন বুক লিখিছিলে সেইখন বুকৰ নাম আছিলে ফাটিয়াহি ইব্ৰিয়া। ইন হুইচ আহোম ৰিকেপচাৰ গুৱাহাটী এণ্ড পাণ্ডু ফ্ৰম হেণ্ড অফ মোগল, আৰু সেইটো কৰিছিলে 1667 AD-ত। আৰু তেতিয়াৰ টাইমত যোনজন আহোম ৰজা আছিলে সেইজন আছিলে চক্ৰধ্বজ সিংহ। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰি দিব, আৰু যদি মই এই ভিডিঅ'টোত কিবা ইনফৰমেশ্যন ভুলকৈ প্ৰেজেণ্ট কৰিছোঁ তেনেহ'লে কমেণ্ট ছেকশ্যনত জনাই দিব। এই ভিডিঅ'টো আপোনালোকৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।